নমস্কাৰ, মই সাজিকুৰ ৰহমান। মোৰ ইউটিউব চেনেল চাই আছে আপোনালোকে সাজিকুৰ ব্লগ। এয়া মই বৰ্তমান উপস্থিত হ'লো আমাৰ এয়া গোপালগড়খীয়া মাৰ্লিত থান। আজি মাৰ্লিত থানৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস 26 জানুৱাৰী। চ' গাইজ এইফালে চাওক দোকানসমূহ কি ৰকম মানে ভৰি পৰিছে। চাকি বন্তিৰ দোকান ৰাস্তাৰ কাষতে চাইডে চাইডে চাকি বন্তিৰ দোকান দিছে। আৰু এয়া মই মন্দিৰৰ ভিতৰৰ অংশ দেখুৱাম। এতিয়াতে বৰ্তমান এই ৰাতিপুৱাই শ শ ৰাইজ আহি অগণন ৰাইজ আহি ইয়াত ভৰি পৰিছে। অকণমান পিছতে হাজাৰ হাজাৰ ৰাইজ আহি ভৰি পৰিব, ভক্তমান ৰাইজ আহি ভৰি পৰিব। এয়া চাওক মন্দিৰৰ মানে পথাৰ কেনেকুৱাকৈ মানে কি আয়োজন কৰিছে চাওক। চ' ইফালে মই দেখুৱাই আছোঁ, দোকানসমূহ দেখুৱাইছোঁ। মন্দিৰৰ মুখ্য গেটখন দেখুৱাম, কাৰ্যালয়ৰ মুখ্য গেটখন দেখুৱাম। এয়া হৈছে মুখ্য কাৰ্যালয় মন্দিৰৰ, মানে বাণিজ্য মেলাৰ কাৰ্যালয় আদি কৰি মুখ্য কাৰ্যালয়। চ' এইফালে চাওক বাণিজ্য মেলাসমূহ বহুতকৈ ভাল লগা হৈছে। আৰু মন্দিৰৰ ভিতৰৰ দৃশ্য চাওক, এয়া মন্দিৰৰ ফিল্ডখন। মন্দিৰৰ ফিল্ডতো অগণন মানুহ নধৰা হৈছে এতিয়াতে। আৰু অকণমান পিছতে হাজাৰ হাজাৰ মানুহ ভক্তপ্ৰাণ ৰাইজেৰে ভৰপূৰ হৈ পৰিব। এইফালে মই মন্দিৰৰ ভিতৰৰ অংশ দেখুৱাই আছোঁ। অকণমান পিছতে মই কাৰ্যালয়টো দেখুৱাম। এয়া মন্দিৰ চাওক, মন্দিৰৰ ফিল্ডখন। মানে অকণমান পিছতে ইয়াত মানে অগণন মানুহেৰে ভৰি পৰিব। চ' এইফালে চাওক মই দেখুৱাই আছোঁ, এইটো হৈছে মুখ্য কাৰ্যালয়। কাৰ্যালয়টোৰ ভিতৰত আমাৰ কৰ্মকৰ্তা দাদাসকলে ইয়াত বহি আছে। চ' ইয়াত মই দেখুৱাম আমাৰ দাদা জিন্তু দা। এয়া চাওক জিন্তু দা, হাই জিন্তু দা। জিন্তু দাও তাৰমানে হেৰি দিলে, এয়া কাৰ্যালয়টো চাওক। এইফালে ইয়াতে দাদাকেইজনে বহি আছে, জিন্তু দা আছে আৰু এজন বেলেগ দাদা এজন আছে। দাদাজনেও বহি আছে, হেৰি কৰি কিবা আদেশ দি আছে। চ' সেইফালে চাওক ভোগৰ যি আয়োজন হ'ব, সেইফালে ভোগ গৃহৰ নাই বুলি ক'লেও ইয়াত 150-200 চৌকা জ্বলিব। ভোগ আয়োজন আছে। চ' এইফালে বাণিজ্য মেলাৰ মুখ্য গেট। চ' গাইজ ভিডিঅ'